নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু বহুত ষ্টুডেণ্টে আমাক কমেণ্ট কৰে যেতিয়া আমি লাইভ ক্লাছ কণ্ডাক্ট কৰি থাকোঁ যেতিয়া আমি ৰেকৰ্ডেড ভিডিঅ'জবোৰ আপলোড কৰোঁ ইভেন তেওঁলোকে আমাক হোৱাটছএপতো সোধে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ লিখিত পৰীক্ষা কেতিয়া হ'ব স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আগষ্টত হ'ব নে ছেপ্টেম্বৰত হ'ব নে অক্টোবৰত হ'ব তেওঁলোকে আমাক কমেণ্ট কৰি সোধে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সাম পেটাৰ্ণ আগৰ দৰে থাকিব নে কিবা চেঞ্জেছ হ'ব স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ সিলেবাছ আগৰ দৰে থাকিব নে সিলেবাছত কিবা চেঞ্জেছ হ'ব সো এই কোৱেশ্চনবোৰৰ উত্তৰ আজিৰ এই ভিডিঅ'ৰ মাধ্যমত আমি আপোনালোকক দিম সো ভিডিঅ'টো আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হয় যদিহে আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰিপাৰেচন চলাব বুলি ভাবিছে বা প্ৰিপাৰেচন চলাই আছে তেন্তে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা যদি ডাউট থাকে যে ভিডিঅ'টো চোৱাৰ পিছতো কিবা আপোনাৰ ডাউট থাকি গ'ল তেন্তে নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাব আৰু আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ ক্লাছেছবোৰ পাবলৈ যিবোৰ ক্লাছেছ আমি লৈ আছো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম পুলিচ জিটি পিজিটি টেটকাম ৰিক্ৰুইটমেণ্টৰ বাবে সো সেই ক্লাছেছবোৰ পাবলৈ আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব এতিয়া আমি ভিডিঅ'ৰ মূল টপিকলৈকে আহিছোঁ ভিডিঅ'ৰ মূল টপিকত আমি আলোচনা কৰিম আপোনালোকৰ এডিআৰিৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব আপোনালোকৰ এক্সাম পেটাৰ্ণ কি হ'ব সিলেবাছ কি থাকিব আৰু আপোনালোকে কিদৰে এক্সামটো ক্ৰেক কৰিব পাৰে সো প্ৰথমে আমি এক্সাম কিদৰে ক্ৰেক কৰিব পাৰে সেই বিষয়টো আলোচনা কৰিম কাৰণ আপোনালোকে এক্সাম ক্ৰেক কৰাটোহে ইম্পৰ্টেণ্ট ৰাদাৰ দেন কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সো যেতিয়া পৰীক্ষা অনুষ্ঠিত হয় আজি হওক বা এক মাহ পিছত বা দুই মাহ পিছত বা 4 মাহ পিছত পৰীক্ষা অনুষ্ঠিত হয় আপুনি কিদৰে ক্ৰেক কৰিব পাৰিব বা আপোনাৰ বাবে এটা পোষ্ট সিকিউৰ কৰিব পাৰিব না নাই হেতুৱে ইম্পৰ্টেন্ট সো হেই গতিকে আমি কিদৰে এক্সামটো ক্ৰেক কৰিব পাৰিব সেই বিষয়ে প্ৰথমে আলোচনা কৰিম আৰু বাকি বিষয়বোৰ আমি ভিডিঅ'ৰ শেষৰ পাৰ্টত আলোচনা কৰিম সো ফাৰ্স্ট অফ অল চাওক আপোনালোকৰ এছএলআৰসি ফালৰ পৰা যেটো আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা অনুষ্ঠিত হ'ব হেতু আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ বাবে হ'ব যদি আপোনালোকৰ পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে 12600 পোষ্ট আছে ইয়াতে পোষ্ট আপোনালোকৰ ইনক্ৰিজ হোৱাৰ সম্ভাৱনা আছে সো যিকিন হওক আপোনালোকে যদি গ্ৰেড 3 টাৰ্গেট কৰিছে বা গ্ৰেড 4 টাৰ্গেট কৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ প্ৰপাৰ ষ্ট্ৰেটেজি লাগিব প্ৰপাৰ ষ্ট্ৰেটেজিত আপোনালোকে প্ৰিপেয়াৰ হ'ব লাগিব সো এতিয়াৰ পৰা যদি আপোনালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰে তেন্তে আপোনালোকৰ কিন্তু কমপ্লিট সিলেবাসটো কভাৰ কৰিব পাৰিব আৰু খুব ধুনীয়াকৈ আপুনি স্কোৰ কৰি আপোনাৰ বাবে এটা পোষ্ট সিকিউৰ কৰিব পাৰিব তেনে ক্ষেত্ৰত আপোনালোকক সহায় কৰিবলৈ ক্লাছফিক্স একাডেমি অলৱেজ ৰেডি আছে সো ক্লাছফিক্স একাডেমিৰ ফালৰ পৰা আমি এস্পিৰেন্টসকলক সহায় কৰিবলৈ এটা এপ লঞ্চ কৰিছো যেটো আপোনালোকৰ প্লে ষ্টৰত এভেইলেবল আছে সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় এপটো ডাউনলোড কৰি লৈ আমাৰ হৈতে প্ৰিপাৰেচন চলাব পাৰে সো ক্লাছফিক্স একাডেমিৰ ফালৰ পৰা আমি এডিআৰি পঢ়াই আছো আৰু জয়াবেলিও এডিআৰিৰ বাবে আমি প্ৰিপাৰেচন কৰাইছিলো ষ্টুডেন্টক মোৰ দেন 100 ষ্টুডেন্টস কোৱালিফাই কৰিছে তেওঁলোকৰ পিকচাৰ্ছবোৰ স্ক্ৰিনত দেখা পাইছে সো আপোনালোকে যদি ভাবিছে যে ক্লাছফিক্স একাডেমিত আমি প্ৰিপাৰেচন কৰিম তেন্তে নিশ্চয় আমাৰ এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে গতিখিনি খুব ধুনীয়াকৈ পাই যাব তো যিকিন হওক আপোনালোকৰ এছএলআৰসিৰ ফালৰ পৰা যি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষা হ'ব তাতে যদি আপোনালোকে সিলেকশন পাব বিচাৰে এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলে খুব ধুনীয়াকৈ আপোনালোকৰ 3-4 মাহৰ ভিতৰত পৰীক্ষাৰ বাবে আপোনালোকে ৰেডি হ'ব পাৰিব এতিয়া আপোনালোকৰ মেইন যেটো টপিক হেতু হৈছে যে আপোনালোকে ৰেডি কেনেকৈ হ'ব চাওক যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলায় তেন্তে আপোনালোকৰ সিলেবাসটো জানিব লাগিব বা সিলেবাসত কি আছে কি টপিক পঢ়িব লাগিব কি টপিক পঢ়িব নালাগে সেই সম্পৰ্কে যদি আপোনালোকৰ ধাৰণা নাথাকে তেতিয়া কিন্তু আপোনালোকৰ এক্সাম ক্ৰেক কৰাত অলপ অসুবিধা হ'ব সো তেনে ক্ষেত্ৰত আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যেটো সিলেবাস আছে সেই সিলেবাসত মেইনলি আপোনালোকৰ জেনাৰেল ষ্টাডিজ থাকে ম্যাথছ এণ্ড এপ্টিটিউড থাকে ৰিজনিং থাকে আৰু ইংলিশ থাকে সো জেনাৰেল ষ্টাডিজ আপোনালোকৰ 50 নম্বৰত থাকে বা 50% আপোনালোকে ক'ব পাৰে জেনাৰেল ষ্টাডিজ থাকে ম্যাথছ এণ্ড এপ্টিটিউড আপোনালোকৰ 20% থাকে 20টা মান ম্যাথ থাকে ৰিজনিং আপোনালোকৰ 10টা থাকে বা 10% থাকে বুলি ক'ব পাৰে আৰু আপোনালোকৰ ইংলিশৰ 20টা মান কোৱেশ্চন থাকে এতিয়া গ্ৰেড 3 ত আপোনালোকৰ 100টা কোৱেশ্চন থাকে আৰু গ্ৰেড 4 ত আপোনালোকৰ 135টা মান কোৱেশ্চন থাকে এতিয়া সেই পাৰ্চেন্ট হিচাপে আপোনালোকৰ প্ৰায় অলমোস্ট সেমে থাকে কোৱেশ্চন 50টা কোৱেশ্চন 20টা কোৱেশ্চন ম্যাথছৰ ৰিজনিংৰ আৰু 20টা কোৱেশ্চন ইংলিশৰ এনেকৈ কোৱেশ্চন থাকে আৰু এইবিলি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টটো পৰীক্ষাটো তেনেকৈ হোৱাৰ সম্ভাৱনা আছে সো এতিয়া আপোনালোকে যদি ষ্ট্ৰেটেজি মানে স্পেশালি আপোনালোকে বিচাৰিছে যে ক্লাছফিক্স একাডেমিৰ পৰা এটা ষ্ট্ৰেটেজি বা এটা প্ল্যান লাগে সেই হিচাপে আমি বেলেগ ভিডিও বনাই দিম কিন্তু এটো ভিডিওত আপোনালোকক কেৱল হেতুৱে কৈছো যে আপোনালোকে প্ৰথমে জেনাৰেল ষ্টাডিজ আৰু ম্যাথটো ক্লিয়াৰ কৰি লওক ইয়াতে আপোনালোকৰ 70% ক্লিয়াৰ হৈ যায় বাকি এতিয়া থাকিলে আপোনালোকৰ ৰিজনিং আৰু ইংলিশৰ 30% তাৰে পৰা যদি আপোনালোকে 20% কভাৰ কৰিব পাৰে 90% আপোনালোকৰ হৈ গল আৰু 90% হলে ডেফিনেটলি এটা এক্সাম আমি খুব ধুনীয়াকৈ ক্ৰেক কৰিব পাৰি সো এটো এটা
ষ্ট্ৰেটেজি দিছোঁ আৰু চ' আৰু লগতে আপোনালোকৰ এক্সাম পেটাৰ্ণ এতিয়া এক্সাম পেটাৰ্ণ লৈ বহুত ষ্টুডেণ্টৰ কিউৰিয়চিটি থাকে যে ছাৰ এক্সাম পেটাৰ্ণ চেঞ্জ হ'ব নেকি যোৱাবাৰৰ দৰে এক্সাম পেটাৰ্ণ হ'ব নেকি চাওক আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সাম পেটাৰ্ণ বুলি ক'লে তেওঁলোকে 5টা পেপাৰত পৰীক্ষা অনুষ্ঠিত কৰে পেপাৰ 1 পেপাৰ 2 গ্ৰেড 4ৰ বাবে পেপাৰ 3 পেপাৰ 4 আপোনালোকৰ আৰু পেপাৰ 5 গ্ৰেড 3ৰ বাবে চ' পেপাৰ 5টো ড্ৰাইভাৰ পোষ্টৰ বাবে হয় বাকী দুটা আপোনালোকৰ গ্ৰেড 3ৰ বাবে হয় ড্ৰাইভাৰ পোষ্টটো গ্ৰেড 3তে ইনক্লুড থাকে যদিও কিন্তু আপোনালোকৰ গ্ৰেড 3 বুলি ক'লে বেছি ষ্টুডেণ্টে পেপাৰ 3 আৰু পেপাৰ 4কে বুজি পায় তো যি কি নহওক আমাৰ এতিয়া আগৰ দৰে পেটাৰ্ণটো থাকিব নে পেটাৰ্ণটো চেঞ্জ হ'ব চাওক আপোনালোকৰ মাইনৰ চেঞ্জেছ হ'ব পাৰে এক্সাম পেটাৰ্ণত হয়তো আপোনালোকৰ এক্সাম পেটাৰ্ণত নাম্বাৰ অফ কুৱেশ্যনছত বা নাম্বাৰ অফ আপোনালোকৰ মাৰ্কছৰ চেঞ্জেছ নহ'ব কিন্তু মাইনৰ চেঞ্জেছ বুলি ক'লে আপোনালোকৰ হয়তো কুৱেশ্যনত অলপ চেঞ্জেছ আহি যাব পাৰে আপোনালোকৰ এক্সামৰ কুৱেশ্যন যিটো লেভেলত যোৱাবেলি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আহিছিলে তাতকৈ অলপ চেঞ্জ হ'ব পাৰে কাৰণ কম্পিটিশ্যনটো আজিকালি বহুত হাই কাট অফ বহুত হাই যায় তো সেই ক্ষেত্ৰত তেওঁলোকে হয়তো কুৱেশ্যন পেটাৰ্ণত ষ্টেটমেণ্ট বেছ কুৱেশ্যন আনিব পাৰে আদাৰৱাইজ তেওঁলোকে নেগেটিভ মাৰ্কিঙৰ ফিচাৰ্ছ তেওঁলোকে ৰাখিব পাৰে হয়তো 0.25কে নেগেটিভ মাৰ্কিং ৰাখি দিলে বা তেওঁলোকে ষ্টেটমেণ্ট বেছ কুৱেশ্যন বনালে যাতে কি হয় কাট অফটো অলপ ৰিডিউচ হৈ যায় চ' এনেকুৱা ষ্ট্ৰেটেজি তেওঁলোকে ফ'ল' কৰিব পাৰে আৰু তাৰপিছত কথা হ'ল যে আপোনালোকৰ যিটো ভিডিঅ'ৰ মূল বিষয় সেইটো হৈছে যে আপোনালোকৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব চাওক নিৰ্বাচন যেতিয়া হৈ আছিলে বা নিৰ্বাচন প্ৰচাৰত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় মিটিং সম্বোধন কৰাতে এইটো জনাইছে যে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব ছেপ্টেম্বৰৰ পৰা অক্টোবৰত ঠিক আছে ছেপ্টেম্বৰৰ পৰা অক্টোবৰত প্ৰথমে তেওঁলোকে জনাইছিলে যে আগষ্টত অনুষ্ঠিত হ'ব কিন্তু পৰৱৰ্তী সময়ত মানে তেওঁ জনাইছে যে আপোনালোকৰ ছেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব তো সেই হিচাপে যদি চাই আপোনালোকৰ প্ৰায় 3 মাহ বা 3.5 মাহ সময় হাতত আছে আৰু এই সময়টো আপোনালোকে ইউটিলাইজ কৰক ডেফিনেটলি আপোনালোকৰ ভাল হ'ব আৰু ৰিজাল্ট আপোনালোকে ভাল কৰিব পাৰিব আৰু আপোনালোকৰ বাবে এটা পোষ্ট সিকিউৰ কৰিব পাৰিব চ' ভিডিঅ'টো ইমানে আছিলে তো ভিডিঅ'টো যদি ভাল লাগিছে বা ভিডিঅ'টো যদি ইনফৰ্মেটিভ বুলি ভাবিছে তেন্তে ডেফিনেটলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমি ক্লাছৰ ওপৰত বেছিকৈ গুৰুত্ব দিওঁ আপোনালোকে জানে চ' আমাৰ ক্লাছেছবোৰ আপোনালোকে মিছ নকৰিব ক্লাছেছবোৰ আপোনালোকে ইউটিউবত পাব এপতো পাব চ' আমাৰ ইউটিউবৰ পৰা যদি ক্লাছেছবোৰ পাব বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি এপত ক্লাছেছবোৰ ল'ব বিচাৰে তেন্তে এপটো ডাউনলোড কৰি ল'ব প্লে ষ্টৰত এভেইলেবল আছে ক্লাছফিক্স একাডেমি সাৰ্চ কৰিলে আহি যাব চ' ভিডিঅ'ৰ বিষয় ইমানে আছিলে ভিডিঅ'টো ইমানেতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো মেক্সিমাম এক্সপেৰিয়েন্সলৈকে শ্বেয়াৰ কৰিব কিবা প্ৰশ্ন থাকিলে নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাব থ্যাংকছ ফৰ ৱাচিং ক্লাছফিক্স একাডেমি